First of all, I need to introduce Dr. Preeti Vidyasagar. She is from Hyderabad, Yashoda Hospital, Hyderabad, and her department is pulmonology. She is a consultant interventional pulmonologist. So আমি এতিয়া আগতেও তেওঁৰ আৰম্ভ কৰিছিলোঁ আমি ইয়াতে OPD. So recently this monthৰ পৰা we are starting OPDs in Health City Hospital. So every month আমাৰ ডক্টৰ আহিব ইয়াতে, so that কাৰণ ইয়াৰ পৰা বহুত যিখিনি পেচেণ্টছৰ বাহিৰলৈ যাবলৈ অসুবিধা হয় বা কিবা হেৰি হয়, so আমি ইয়াতে সেইখিনি ফেচিলিটিছ এভেইলেবল কৰাবলৈ তেওঁ ৰেগুলাৰ ভিজিটত থাকিব মানে এভৰি মান্থৰ 4th Monday and Tuesday দুদিনৰ কাৰণে আমি ইয়াত গুৱাহাটীত আৰম্ভ কৰিছোঁ। আৰু কিছুমান মাইনৰ প্ৰচিডিউৰ্ছো থাকিব পাৰে, যিখিনি প্ৰচিডিউৰ্ছ আমি ডক্টৰ প্ৰীতি উইল ডু হিয়াৰ অলছ' যিখিনি থাকে কিছুমান প্ৰচিডিউৰ। আৰু আই থিংক আপোনালোকে প্ৰেছ ৰিলিজৰ কপিখিনি পালে। So now if you want to ask any questions, যদি simple language ক'বলৈ গ'লে আপোনাৰ ধৰক TB, চেষ্টৰ কিবা ডিজিজ, আপোনাৰ কাৰোবাৰ মানে খুব কণ্টিনিউৱাছ ধৰক কফ থাকিব পাৰে, কাহ হৈ আছে, কিছুমান লাংছৰ প্ৰব্লেম, লাংছ ইভেন আপোনাৰ লাং ট্ৰান্সপ্লাণ্ট হওক, লাংছৰ এনি কাইণ্ড অফ মেজৰ ইছ্যুজ থাকিব পাৰে, সেইবিলাক আমাৰ মানে সেইবিলাকে আপোনাৰ ট্ৰিট কৰা হয়। কিছুমান ডাঙৰ ৰোগ আছে আপুনি ক'লে যে যাব লাগিব এইটো, কাৰণ কেলৈ যাব লাগিব, কাৰণ ইয়াত পচিবলটো নহয় তেনেকৈ কৰা, কাৰণ সেইটো আমাৰ গোটেই এটা টীম আছে। তো এজন আহি পেলাইতো সেই বস্তুখিনি গোটেইখিনি কৰিব নোৱাৰে। চ' সেইটো কাৰণে একচুৱেলি আমাৰ ইয়াত অহাৰ কাৰণটো কি হ'ল, কিয় আমি আহিছোঁ, তাৰমানে ধৰক এটা ফাৰ্ষ্ট অফ অলটো প্ৰব্লেমটো কি হৈছে জানিবৰ কাৰণে গৈ পেলাই হায়দৰাবাদত গৈ দেখুওৱা মানে ইমান টকা খৰচ কৰি পেলাই আকৌ যোৱা, আগতে এটলিষ্ট যদি গম পাই যায় যে ইয়াত কি আছে কি নাই, বস্তুখিনি গম পাই গ'লে তেতিয়াহ'লে যদি একোৱেই নাই তেতিয়াহ'লে যাব নালাগে, জাষ্ট চিম্পল মেডিচিন দি পেলাই ট্ৰিটমেণ্ট হৈ যাব পাৰে। যদি বোলে কিবা মেজৰ ইছ্যুজ আছে দেন দে কেন কাম দিয়াৰ। আৰু এইটো নহয় যে তেওঁলোকে কাৰণ আহিছে, তেওঁ দেখুওৱাৰ পিছত যদি হয়তো চিম্পল মাইনৰ কিছুমান টেষ্ট কৰাৰ পিছত কৰি যদি ইয়াতে ট্ৰিটমেণ্ট হৈ যায় ৱেল এণ্ড গুড, আদাৰৱাইজ যদি যাব লগা হয় তেতিয়াহ'লে আহিব লাগিব। যদি কিবা মেজৰ চাৰ্জাৰীজ হওক বা মেজৰ যদি কিবা প্ৰচিডিঅ'ৰ কৰিব লগা হয়। এট প্ৰেজেণ্টটো হেল্থ চিটি আছে, তাৰপিছত আমি চাই আছোঁ মানে অলপ হেৰি যদি পাওঁ তেনেকৈ ডেফিনেটলি আমি কৰিম। গুৱাহাটীৰ বিভিন্ন স্থায়ী ঠিকে আছে, ভাল আপুনি ভাল কথা সুধিছে। চব ডিফাৰেঞ্চটো কি আছে, কিছুমান প্ৰচিডিঅ'ৰ আপুনিও ভালকৈ জানে, ধৰক এতিয়া মেডিচিন ডক্টৰ চব ডক্টৰে চব বস্তুৰে চাই ঠিকে, কিন্তু চবৰে চব বস্তু ট্ৰিটমেণ্ট আই মিন ডিফাৰেণ্ট হেৰিত থাকে, চাৰ্জন বেলেগ বেলেগ থাকে। চ' ইয়াত লাং ট্ৰান্সপ্লাণ্ট ইয়াতো হৈ আছে, বাট কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্লাছ ধৰক আপোনাৰ এডভান্স হেৰি যিবিলাক ইয়াত নাই। আমি কোৱা নাই যে ধৰক এতিয়া পেচেণ্ট যিকোনো পেচেণ্টে গৈ পেলাই তাত হায়দৰাবাদত আহি পেলাই ট্ৰিটমেণ্ট কৰিব, ডেটছ নট ট্ৰু। যিখিনি বস্তু ইয়াত কৰিব নোৱাৰে, কাৰণ আপুনি আগতে ইনিচিয়েলি আপোনাৰ ফেমিলি ডক্টৰ হওক বা যিজন ডক্টৰ আছে তেওঁক আপুনি আগতে দেখুৱাবতো, বা আপুনি কোনোবা যদি আপোনাৰ কিবা ইছ্যুজ হৈ আছে কিবা লাষ্ট চাম হয়, যদি তেওঁ কয় যে না ঠিক আছে এই ট্ৰিটমেণ্টখিনি ইয়াত নহ'ব তেতিয়াহ'লে মানুহ, কাৰণ আপুনি আদাৰৱাইজ ইমানখিনি যদি যিটো ট্ৰিটমেণ্ট ইয়াত হয় বা ইয়াত কৰিব পাৰে তেনেহ'লে আপুনি খৰচ কৰি পেলাই বাহিৰত গৈ পেলাই কৰাৰ কি মানে আছে, কাৰণ ডক্টৰৰ যিখিনি প্ৰফেশ্যন দে আৰ অল ইকুৱেল। আজি পালমনৰিষ্ট এজন যদি ইয়াত কৰি আছে বা বাহিৰত কৰি আছে, ৱৰ্ল্ডৰ যিকোনো জেগাত কৰি আছে, ছেইম বস্তুখিনি কৰি আছে, বাট ডিফাৰেঞ্চ ইজ কিছুমান প্ৰচিডিঅ'ৰ বা কিছুমান এডভান্সমেণ্ট আছে। আজি ছাপ'জ ধৰক এটা ব্ৰংকস্কপি একদম মাইক্ৰস্কপিক এটা স্ক'প দৰকাৰ, সেই বস্তুটো হয়তো ইয়াত নাই। ইভেন আপোনাৰ আমি ইয়াত যদি ক'ৰবাত বিচাৰোঁ তেতিয়াহ'লে আমি নাপাওঁ, তো সেই বস্তুটো কৰিবৰ কাৰণে আপুনি ক'ত কৰিব, বাছ তেনেকুৱাই কথা। যদি তেনেকুৱা কিবা কৰিবলৈ তেনেহ'লে আপুনি হায়াৰ চেণ্টাৰতে যাব লাগিব। হায়াৰ চেণ্টাৰত গ'লে কিছুমান এডভান্স মেচিনছ আছে, সেইবিলাক কৰিব পাৰে। অলমষ্ট চিমিলাৰ, আপুনি ইয়াত যিখিনি কষ্ট আপুনি পে' কৰি পেলাই কৰিব, জাষ্ট আপোনাৰ অহা যোৱা বা ধৰক থকা খোৱাৰ সেইখিনি আপুনি ধৰক এতিয়া অসমৰ যিকোনো এটা পাৰ্টৰ পৰা যদি গুৱাহাটীত আহি পেলাই কৰিবলৈ হয় দেন উইল অলছ' নিড ফুডিং লজিং সেইবিলাকতো লাগিব, তাতো আছে। আৰু আমাৰ হস্পিটেলত আপোনাৰ নৰ্থ ইষ্টৰ পৰা যোৱা মানুহখিনিৰ কাৰণে আমাৰ যিখিনি তাত আহে, চ' উইল প্ৰভাইড লাইক গেষ্ট হাউচ আমি কিছুমান প্ৰভাইড কৰি আছোঁ। ফুডিংটো ডেফিনেটলি নিজৰ কৰিব লাগিব, চ' আই উইল ট্ৰাই টু প্ৰভাইড দ্য গেষ্ট হাউচ।
অপাৰেশ্যন কৰোঁতে কিমান সময় লাগে? Means half an hour. Major operationally it will take 4, 5 or 6 hours. তেনেকুৱা কথা। আফটাৰ অপাৰেশ্যন এতিয়া চেকআপৰ কাৰণে আকৌ যাব 8 to 10 patients. So they are তেওঁলোকে আগত কৰি অহা ট্ৰিটমেণ্ট সেই পেচেণ্টছখিনি চেকআপত এবাৰ আমাৰ দেখুওৱা হৈছে। চ' আমি গুৱাহাটীত জাষ্ট আৰম্ভ কৰিছোঁ, দেন লাহে ধীৰে আমি বেলেগ কিছুমান জেগাবিলাকতো মুভ কৰিম চ' ডেট ইয়াৰ পৰা যোৱা পেচেণ্টছখিনি বেনিফিটেড হ'ব। টোটাল যোনটো আমাৰ বেড কেপাচিটি আছে বৰ্তমানে 4,000 আছে আৰু 3টা ইউনিট আহি আছে আমাৰ হায়দৰাবাদত আৰু এটা ইউনিট আহিছে আৰু বেংগলোৰত 2টা ইউনিট আহি আছে। এতিয়া বৰ্তমানে যোনটো আমি ছাৰ্ভিচ প্ৰভাইড কৰিছোঁ A to Z হস্পিটেল মাল্টি স্পেচিয়েলিটি আৰু হওক আৰু ছুপাৰ স্পেচিয়েলিটি হওক সেইটো ৰিলেটেড যিমান ছাৰ্ভিচ আছে গোটেইখিনি প্ৰভাইড আমি কৰি আছোঁ। আপুনি খালি তেখেতৰ লাং ট্ৰান্সপ্লাণ্টৰ কথা হৈছে, মই হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, BMT, বন মেৰু ট্ৰান্সপ্লাণ্ট, লিভাৰ ট্ৰান্সপ্লাণ্ট, তাৰপিছত আপোনাৰ হাৰ্ট এণ্ড লাং। ইণ্ডিয়াৰ মাজত আমি অকল এটাই হস্পিটেল যোনে 2টা অৰ্গেন একেলগত ট্ৰান্সপ্লাণ্ট কৰিছে, হাৰ্ট এণ্ড লাং, যোনটো আমি কম্ব ট্ৰান্সপ্লাণ্ট। সেইটো মানে ইণ্ডিয়াৰ মাজত অনলি আমি অকলে কৰিছোঁ আৰু বেলেগ কোনে কৰা নাই। চ' বৰ্তমানে আমাৰ নৰ্থ ইষ্টত এনেকুৱা হৈছে বস্তুটো যোনটো আপুনি PMJৰ কথাটো ক'লে, আয়ুষ্মান ভাৰতৰ কথাটো। আয়ুষ্মান ভাৰত তেলেংগানাত এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। যিহেতু আপোনালোকে গম পায় তেলেংগানাত কংগ্ৰেছৰ গভমেণ্ট হয়, চ' সেইটো বস্তুটো ইমপ্লিমেণ্ট হোৱা নাই। আৰু আমাৰ বাকী গোটেইকেইটা ষ্টেটত বাৰু অলমষ্ট হৈ গৈছে। আৰু গভমেণ্ট অফ নাগালেণ্ডৰ এটা স্কিম চলি আছে, CMHS স্কিম, চিফ মিনিষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চ স্কিম। সেইটোৰ লগত আমাৰ এমপ্লয়মেণ্ট আছে, সেইটোৰ লগত আমাৰ টাই আপ আছে, সেইটোৰ থ্ৰুত পেচেণ্টবিলাক গৈ আছে। মিজোৰামৰ লগতো আমাৰ টাই আপ আছে, মিজোৰামৰ সেইটো মাস্ক বুলি এটা স্কিম আছে, যোনটো আমাৰ মিজোৰাম ইউনিভাৰ্চেল হেল্থ কেয়াৰ স্কিম বুলি কয়, সেইটোৰ লগত আমাৰ টাই আপ আছে, সেইটোৰ থ্ৰুত পেচেণ্ট গৈ আছে। আৰু তাৰ বাহিৰত হ'ল কি ছাৰ্ভিচৰ ৰিলেটেড ইয়াতে নট অনলি পালমো আহি আছে, গেষ্ট্ৰ আহি আছে, অৰ্থ আহি আছে, নিউৰো আহি আছে, নেফ্ৰ আহি আছে, ইউৰো আহি আছে। গোটেইকেইটা মেজৰ যিবোৰ ডিপাৰ্টমেণ্ট আছে সেইকেইটা আহি আছে, ইভেন ইনক্লুডিং BMTও আহি আছে আমাৰ। চ' ৰিজন হ'ল কি ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ মই অসমৰ পৰা বিলং কৰোঁ, অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মই বেয়া নকওঁ, ভাল, কিন্তু কিছুমান ফেচিলিটিছ আছে যিবোৰ ইয়াতে নাই। যেনেকৈ BMT ট্ৰান্সপ্লাণ্টৰ ৰিলেটেড হেপা ফিল্টাৰৰ ৰিকুৱাৰমেণ্ট আছে BMT ট্ৰান্সপ্লাণ্টত। হেপা ফিল্টাৰ আমাৰ ইয়াতে কোনেও ইউজ কৰা নাই। BMT ট্ৰান্সপ্লাণ্ট হৈ আছে ক'ত? আমাৰ অনলি হেৰিটোৱে আছে, ডিব্ৰুগড় কেঞ্চাৰ ইনষ্টিটিউট আছে, 2টা কেছ হৈছিলে বাছ। তো হেপা ফিল্টাৰৰ কাৰণে ইয়াতে BMT ট্ৰান্সপ্লাণ্টটো লাং ট্ৰান্সপ্লাণ্ট ইয়াতে হৈ আছে, কিন্তু লেক অফ মানে ডক্টৰ এক্সপাৰ্টাইজ, লেক অফ ডক্টৰৰ হেৰি মানে ফেচিলিটিজ, হস্পিটেল ফেচিলিটিজ, মানে ফুল ফ্লেজেড লাং ট্ৰান্সপ্লাণ্ট ইয়াতে হোৱা নাই। চবে বাহিৰত পঠাইছে। হাৰ্ট ট্ৰান্সপ্লাণ্ট হোৱা নাই ইয়াতে। মেজৰ লিভাৰ ট্ৰান্সপ্লাণ্ট হৈ আছে, 2টা লিভাৰ ট্ৰান্সপ্লাণ্ট কেছ হৈছে। বাকী ইণ্ডিয়াৰ মাজত বৰ্তমানে লিভাৰ ট্ৰান্সপ্লাণ্ট ৰিলেটেড আমি অলমষ্ট নিয়াৰ এবাউট 2,500 মান আমি কৰিলোঁ। চ' ৰেংকিঙৰ মাজতে আমি আছোঁ। তো ট্ৰান্সপ্লাণ্ট আপোনাৰ যিমানখিনি ট্ৰান্সপ্লাণ্ট হয় গোটেইখিনি মেজৰ ট্ৰান্সপ্লাণ্ট আমাৰ ইয়াতে এভেইলেবল আছে। ইভেন 4টা ইউনিটতো আমাৰ ট্ৰান্সপ্লাণ্ট হৈ আছে। আৰু বৰ্তমানে আমাৰ যোনটো বেষ্ট ৰেঞ্জ আছে মই ক'লোঁ 4,000, কিন্তু এই বেষ্ট ৰেঞ্জটো আপোনাৰ 2028লৈকে আমাৰ 8,000 হৈছে, 4,000 বাঢ়ি আছে। 3টা ইউনিট নতুন আহি আছে, 4,000 বাঢ়ি আছে। চ' আৰু ৰিলেটেড টু যোনটো আপোনাৰ হেৰি নৰ্থ ইষ্টৰ যোনটো প্লেন আপোনালোকে ক'লে যে আমি কি কৰিম, কি ভাবিছোঁ, কেনেকুৱা কি, বৰ্তমানে একো এনেকুৱা প্লেন কৰা নাই। বিকজ হ'ল ইয়াতে বহুত ডাঙৰ বাহিৰৰ পৰা কেইজনমান আহি জইন কৰি আছে আমাৰ নৰ্থ ইষ্টৰ হেল্থ ছেক্টৰত। চ' আমি সেই বস্তুটো লৈ অলপমান ভাবি আছোঁ আৰু বস্তুটো আমাৰ মেনেজমেণ্টৰ এইটো বস্তুটো ভাবি আছে। চ' ইমানখিনি বস্তু আমি ইনফৰ্মেশ্যনটো দিব বিচাৰিছিলোঁ আপোনালোকক।